এই গৰমত কোনে কম্বল উৰি শুৱে, কিন্তু এই গৰমত মানুহ থাকিব পৰা নাই, কিন্তু বাবুৱে আমাৰ কম্বল উৰি শুৱে আৰু ডেইলি হয় মানে। নমস্কাৰ, কি খবৰ সকলোৰে? মই একদমেই ভালে আছোঁ। আৰু আজি ভাবিলোঁ বহু দিনৰ মূৰত এটা ভিডিঅ' আৰম্ভ কৰোঁ, যিহেতু নতুনকৈ মই ফেচবুকতো ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। আৰু তেতিয়া মানে বেছিদিন হোৱা নাই, পটককৈ মনিটাইজেশ্যন হোৱা নাই, বাট হ'ব মানে যিখিনি তেওঁলোকে হেৰি দিছিলে মানে মোৰ কমপ্লিট হ'ল। আচলতে কি জানেনে, যদি আমি কিবা এটা কাম একাগ্ৰতাৰে কৰোঁ, কোনো বস্তুৱে নোহোৱাকৈ নাথাকে। তো ময়ো বহুদিনৰ পৰা ইউটিউবটো চলালোঁ, কিন্তু মই ছাকচেছ নহ'লোঁ। কিয়? এলাহ, সেইটো বস্তু বাদ দি এইবাৰ ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। বাকী যি নহওক, মই একচুৱেলি এটা কথা সুধিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। এই গৰমত আপোনালোকৰ সন্তানৰ কম্বল উৰে নেকি? মানে এনেকুৱা হৈ গৈছে, মোৰ ল'ৰাটো এনেকুৱা কম্বল উৰে, মানে পাতলে কম্বল, কিন্তু এই গৰমত আমি থাকিব নোৱাৰোঁ। আৰু সি কম্বলখন মানে নেৰে, দিন হওক ৰাতি হওক, আমি মানে টোপনি যোৱাৰ পিছতহে তাক কম্বলৰ পৰা আঁতৰাই আনিব লাগে। তো এনেকুৱা পৰিস্থিতি, ইনফেক্ট এতিয়া 3টা বাজিছে, এতিয়াও সি কম্বল উৰি শুই আছে। তো মই মানে কাক সোধোঁ কাক নুসুধোঁ, ডক্তৰক সুধিবলগীয়া কথাওতো নহয়, এনেকুৱা টাইপৰ হয় ন, মাক হয় যিহেতু টেনশ্যনটো হ'মেই। আৰু আপোনালোকৰ মানে এনেকুৱা আছে নেকি, আপোনালোকৰ সন্তানে কম্বল উৰি শুৱে নেকি? মানে মোৰ দৰে এতিয়া নৰ্মেল অকণমান ৱেডাৰটো ঠাণ্ডা, তেতিয়া বেলেগ কথা, কিন্তু এই গৰমত জানো কোনোবাই কম্বল উৰে? কিন্তু মোৰ ল'ৰাটো মানে এতিয়াও কম্বল উৰি শুই আছে, এখন পাতল কম্বল, যিখন সি মানে নেৰেই বুলি কওক আপুনি, একেবাৰেই নেৰে। সেয়া ক'বচোন, আপোনালোকেও কাৰোবাৰ সন্তানে এনেকৈ কম্বল উৰি শুৱে নেকি? আৰু যদি কোনোবাই, মই ভাবোঁ এনচাৰ য়েছ আহে, তো অভিয়াছলি অকণমান চাৰ্চ কৰিব লাগিব ইয়াৰে ওপৰত, বা কাৰোবাৰ লগত কথা পাতিব লাগিব। কিন্তু মই আপোনালোকৰো ৰিয়েকশ্যন চাব খুজিছোঁ। ঠিক আছে, বাই বাই।